হয়, পুনৰ বহিৰাজ্যত মৃত্যু হৈছে এজন যুৱকৰ আৰু ৰহস্যজনক মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছিলোঁ। আৰু বঙাইগাঁৱৰ বাখাৰাপাৰাস্থিত এইটো তৰেণ ৰায়ৰ বাসগৃহ আমি দৃশ্য দেখুৱাইছোঁ। আৰু বৰ্তমান শোকাকুল ইয়াত পৰিৱেশ সৃষ্টি হৈছে, কাৰণ তৰেণ ৰায় 24 জানুৱাৰী তাৰিখে এই যিখন ঘৰ আছে ঘৰখনৰ পৰা তেখেতে কৰ্মসূত্ৰে ওলাই গৈছিল ছিকিমলৈ। আৰু ছিকিমৰ এটা কোম্পেনী টেকন' ট্ৰেড নামৰ এটা কোম্পেনীত তেখেতে শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। আৰু তাৰ পিছত 26 তাৰিখৰ পৰা তেখেত নিখোজ হৈ আছিল। আৰু কালিৰ দিনটোত ঘৰত খবৰ আহিছে যে তেখেতৰ মৃতদেহ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে, যাক লৈ পেলাই এতিয়া এই যিখন ঘৰ আছে ঘৰখন এক প্ৰকাৰ ভাঙি গৈছে। আৰু তৰেণ ৰায় ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু তেখেতৰ পুত্ৰ এটি আছে। আৰু আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ, ইতিমধ্যে গাঁৱৰ চুবুৰীয়া আহিছে, তেখেতৰ পত্নী বৰ্তমান শোকত ভাঙি পৰিছে। তৰেণ ৰায় যেতিয়া মৃত্যুৰ বাতৰি লাভ কৰিছে পৰিয়ালৰ লোকে বা ওচৰ চুবুৰীয়াৰ লোকে, মৃত্যুৰ বাতৰি এক প্ৰকাৰ ইয়াতে শোকস্তব্ধ কৰি তুলিছে গোটেই অঞ্চলবাসী। বাখাৰাপাৰা এই অঞ্চলত মই আহি উপস্থিত হৈছোঁহি। আৰু আমি উল্লেখ কৰিছোঁ যে বহিৰাজ্যত অসমৰ যি শ্ৰমিক আছে শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি এয়া নতুন নহয়। পূৰ্বতে আমি দেখিছিলোঁ কিছুদিন পূৰ্বে বেংগালুৰুত আপোনাৰ লখিমপুৰৰ 4জন যুৱক মৃত্যুৰ মুখত পৰিছিল। আৰু এই ধৰণে এক প্ৰকাৰ মুখ্যমন্ত্ৰীয়েও উল্লেখ কৰিছে যে প্ৰতি মাহতে অসমৰ যুৱক বহিৰাজ্যত মৃত্যুৰ মুখত পৰে। আৰু এইবাৰ বঙাইগাঁৱৰ বাখাৰাপাৰাৰ তৰেণ ৰায় তেখেতৰ ৰহস্যজনক মৃত্যুক তেখেতে সাৱটিছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অৰ্ধনগ্ন অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে। তেখেতৰ পৰিয়ালৰ লোক আছে, তেখেতৰ ভগ্নী আছে। আৰু তেখেতৰ ওচৰতে প্ৰথম ফোন আহিছিল, তৰেণ ৰায় ফোন কৰিছিল। আৰু তাত কিছু কাজিয়া হোৱা বুলিও তেখেতসকলে গম পাইছিল। অকণমান আপোনাৰ ওচৰলৈ আহিছিলোঁ। তৰেণ ৰায় আপোনাক ফোন কৰিছিল, কিমান তাৰিখে ফোন কৰিছিল? 27 তাৰিখে 8:30 মানত মই ফোন কৰিছিলোঁ। ফোন কৰাতে দাদাক সুধছোঁ, দাদা ডিউটি গৈছে? কৈছে ডিউটি আহিছোঁ। কামটা কেনেকৈ? কৈছে কামটা ভালে। পিছত মই ক'লোঁ ভাত খালি নে নাই? কৈ খালোঁ। কৈছোঁ কালি কামত যাবি সেনেকৈ ক'ব লাগিছে ন। মোক ছাইডত হাইলাকছৰ কথা কৈছে, কোম্পানীৰ লগত ঠিকাদাৰৰ লগত হাইলাকছৰ কথা কৈছে। পিছত মই আৰু কিবা ক'ব লাগিছে ৰাখোঁ। পিছত মই আৰু ফোন কৰিছোঁ 10টা মানত ফোন কৰাতে কৈছোঁ দাদা কাজিয়া কৰছা তে ডিউটিত যাইছ তই এতিয়া থাপিও সেইবিলাক ধৰিব নালাগে সেনেকৈ কৈছোঁ তাক। সেইখিনিয়ে লাষ্ট কথা আৰু একো নাই। তাৰপিছত কেতিয়া ডেড বডি পোৱা বুলি গম পাইছে? যোৱাকালি গম পাইছোঁ। গম পাইছে? পাহাৰৰ দাঁতিত মৃতদেহ উদ্ধাৰ হোৱা বুলি গম পাইছে? অঁ গম পাইছোঁ। কি লাগে আপোনাৰ? কি সন্দেহ কৰিছে এতিয়া? এতিয়া সন্দেহটো এইটো আমি ইমান দূৰৰ পৰা আমি গম নাপাওঁ। মই বৈনী হওঁ তৰেণৰ। আমিতো ইমান দূৰৰ পৰা গমো নাপাওঁ কি হৈছে তাতে। দে তাই বৈনীতা বোলে লাষ্ট ফোন কৰিছে। তাই কৈছে মোক মদাৰো থদাৰো বুলি কৈছে। তাই কৈছে দে মই একো নহয়, তই কামটা কৰ। তো সেইটোকে মানে ফোনটা ৰাখছে। সন্দেহ কেনেকুৱা নেকি কোনোবাই মাৰিছে নেকি? তো তেনেকুৱাই হ'ব মানে কিয় চোলাখান এটা আছে জেগাত বা চেণ্ডেলটা এটা জেগাত আছে, মানুহটা পৰি আছে। আমিতো তাকে সন্দেহ কৰিম কোনোবাই কিবা কৰিছে। আমাৰ মনের ভাৱটা সিটাই যিকোনো প্ৰকাৰে আমাক ডেড বডিটা তাই কোম্পানীৰ মানুহ ইয়াতে আনি দিয়ক। আৰু কিবা এটা আমাৰতো অভাৱীয়া মানুহ আমাৰ ঘৰত কাহোৱে নাইয়ে, তাইয়ে মুৰব্ব নাই ডাঙৰ আছিল। এতিয়া কিবা একটা সহায় দিলে ভাল হয় আৰু আনি। কোন কোন আছে? তাৰ মা আছে অসুস্থ, তাই আছে চিভিলত জইন কৰাইছোঁ, কালি ভৰ্তি কৰাইছোঁ। তাই অসুস্থ। আৰু তাৰ ল'ৰা আছে আৰু বৌ আছে, এটা ভাই আছে আৰু ভাই বোৱাৰী আছে। কি ক'ব মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি? আহ্বান মানে মুখ্যমন্ত্ৰীক ডাঙৰীয়াক এতিয়াই ক'ব খোজোঁ যে কিবা এটা হেৰি কৰে আৰু চৰকাৰে হাতত লৈ আৰু তদন্ত হ'ব লাগে। তদন্ত এইখিনি দোষীক শাস্তি দিয়ে এইখিনিয়ে। এয়া ভগ্নীৰ ভাষ্য। আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লোকে হস্তক্ষেপ বিচাৰিছে। আৰু আমি দেখুৱাইছোঁ ইতিমধ্যে ওচৰ চুবুৰীয়া লোকসকল তেখেতসকলে ইয়াতে আহিছে। আৰু শোকত মই উল্লেখ কৰিছোঁ যে শোকত সকলোৱে ভাঙি পৰিছে, শোকস্তব্ধ হৈছে। কি বিচাৰিছে আপোনালোকে? উচিত ন্যায় পাব লাগে এতিয়া? হয়, ন্যায় পাব লাগে। এতিয়া বৰ্তমান যিটো অৱস্থাত মানে ডেড বডি পৰি আছে এইটো লাগে এনেকুৱা মানে এয়া দেখিবলৈ পাইছে তেখেতসকলে কথা ক'ব পৰা নাই, এই ধৰণৰ এটা অৱস্থা আহি পৰিছে তেখেতসকলৰ। আৰু এক প্ৰকাৰ শোকস্তব্ধ। মই উল্লেখ কৰিছোঁ যে আপোনালোকে আমাৰ দৰ্শকসকলে যদি এই দৃশ্য দেখিছে তেতিয়াহ'লে দেখিছে সকলোৰে চকুত চকুলো। আৰু নিশ্চিতভাৱে তৰেণ ৰায় এজন ঘৰখনৰ মূল উপাৰ্জনকাৰী। তেখেতে কৰ্ম বিচাৰি পেলাই ছিকিমলৈ গৈছিল আৰু
তাত তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰু অৰ্ধনগ্ন অৱস্থাত পাহাৰৰ দাঁতিত তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই এক প্ৰকাৰ বঙাইগাঁৱৰ বাখাৰাপাৰাৰ এই যিখন বাসগৃহ আছে বাসগৃহত কিন্তু এতিয়া শোকৰ ছাঁ পেলাইছে আৰু পৰিয়ালৰ লোকে উল্লেখ কৰিছে কথা হৈছিল তেখেতৰ সৈতে কথাত হোৱাতে উল্লেখ কৰিছিল ভগ্নীৰ ওচৰত যে কিছু কাজিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পিছৰে পৰা তেখেতৰ ফোন বন্ধ হৈ আছিল আৰু কালিৰ দিনটোত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু অৰ্ধনগ্ন অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে যাক লৈ পেলাই এতিয়া এই যিটো পৰিয়াল আছে অতি দৰিদ্ৰ ঘৰৰ পৰিয়াল আৰু তেখেতসকলে এতিয়া শোকত ভাঙি পৰিছে আৰু এক প্ৰকাৰ চৰকাৰৰ তেখেতসকলে দৃষ্টিগোচৰ কৰাব বিচাৰিছে গোটেই বিষয়টো আৰু যাতে উচিত তদন্ত হৈ পেলাই দোষী শাস্তি পায় এই ধৰণৰ কথা তেখেতসকলে উল্লেখ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।